এয়া মামৰা গৰৈমাৰীত উপস্থিত হৈ মই আজি এইটা বনভোজথলীত উপস্থিত হৈ এয়া আমাৰ মণ্টু কুমাৰক লগ পাইছোঁ। মণ্টু কুমাৰ ছাৰে দুইষাৰমান কওকচোন আমাৰ বনভোজস্থলী মামৰা। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি অন্তৰ্গত ভঁৰালুইপুখুৰী গাঁও পঞ্চায়তৰ কাষতেই যি আমাৰ গৰৈমাৰীত যোৱাকালি বনভোজস্থলীটি আৰম্ভ কৰা হৈছে। এই অনুষ্ঠানটি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়াই শুভাৰম্ভ কৰি দিছে। নতুন বছৰ সমাগত আমি প্ৰত্যেকেই নতুন বছৰত পৰিয়াল লৈ বা বন্ধুবৰ্গৰ লগত এসাঁজ খোৱা আমি পৰিকল্পনা কৰোঁ। এক সুন্দৰ পৰিৱেশ। আমাৰ দক্ষিণত আছে দিচাং নদী বৰাহী গাঁও, আৰু আমাৰ পূবে আছে আমাৰ অমৃত সৰোবৰ পুখুৰী বিল জলাশয়, আৰু পশ্চিমত এখন ডাঙৰ আমাৰ চুমনি আছে 100 বিঘা পৰ্যন্ত, আৰু আমাৰ সুন্দৰ এখন ষ্টেডিয়াম আছে। তাৰ কাষতে এক প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এক স্থলী গৰৈমাৰী বনভোজস্থলী। গতিকে আপোনালোকক এই মাধ্যমৰ যোগেদি আমি আমন্ত্ৰণ জনাইছোঁ ৰাইজক, আহিব ইয়াতে আপোনালোকে বনভোজ ধুনীয়াকৈ ধৰণে আপোনালোকে গ্ৰহণ কৰিব পাৰিব।